নমস্কাৰ আমাৰ প্লেটফৰ্ম ইকুহিপাত সায়েন্সলৈ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি মই তোমালোকৰ বাবে আমি বায়োলজিৰ কিছুমান ইম্পৰ্টেন্ট এমসিকিউ আকৌ লৈ আহিছো ইতিমধ্যে ইয়াৰ পাৰ্ট 1 আৰম্ভ কৰা হৈছে আৰু আগৰ ভিডিঅ'টোত মই কৈছিলো যে বৰ্তমান পৰীক্ষাৰ যেটো প্যাটাৰ্ন হেতুৰ ওপৰত লক্ষ্য ৰাখি এমসিকিউ বিলাক আমিও ফ্ৰেম কৰি পিনি তোমালোকক প্ৰেক্টিছৰ কাৰণে লৈ আহিছো ইতিমধ্যে প্ৰথম চেপ্টাৰটো আৰম্ভ কৰা হৈছে সেক্সুৱেল ৰিপ্ৰডাকচন ইন ফ্লাৱাৰিং প্লান্টস আৰু তাৰে পাৰ্ট 1 টো আমাৰ চেনেলটো ইতিমধ্যে আপলোড হৈ গৈছে তোমালোকে সেই ভিডিঅ'টো এবাৰ চাই লবা আজি আমি সেই চেপ্টাৰটোৰে এটা 2 নম্বৰ ভিডিঅ'ত কেইটামান এমসিকিউ প্ৰেক্টিছ কৰিম আৰু এইটোৱে শেষৰ ভিডিঅ' হ'ব দুটাই থাকিব ভিডিঅ' তাৰ পিছত আমি নেক্সট জেনেটিক্সৰ চেপ্টাৰটোলৈ আগবাঢ়িম ঠিক আছে এতিয়া আজি আমি দেৰি নকৰি পিনি এমসিকিউ খিনি একেলগে প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰো আৰু প্ৰত্যেকটো এমসিকিউ আমি প্ৰথমতে অকমান বেকগ্ৰাউণ্ড খিনি চাই লম সেই টপিকটো তাৰ পাছতহে সলভ কৰিবলৈ ট্ৰাই কৰিম গতিকে তোমালোকৰ ৰিভিজনো হৈ যাব প্ৰথম কোৱেশ্চনটো কৈছে দা আউটাৰ মোষ্ট ওয়াল লেয়াৰ অফ এ মেচিয়ৰ এন্থাৰ ইজ এটা মেচিয়ৰ এন্থাৰৰ আউটাৰ মোষ্ট লেয়াৰটো কি বুলি কয় এতিয়া এন্থাৰ তোমালোকে জানাই হয়তো এন্থাৰ হয়নে যদি আমি এটা কমপ্লিট ফ্লাৱাৰক চাও তাতে আমাৰ কি থাকে পিষ্টিল আৰু ষ্টেমেন থাকে পিষ্টিল হৈছে ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰছ আৰু আমাৰ যেটো ষ্টেমেন এটো হৈছে মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ ঠিক আছে এতিয়া ষ্টেমেনটো যদি আমি লক্ষ্য কৰো ইয়াতে কি হয় ওপৰৰ অংশটো কোৱা হয় এন্থাৰ আৰু তলৰ এই কি হৈছে এডাল হৈছে ষ্টক এডাল হয়নে ফিলামেন্ট বুলি কোৱা হয় এডালক আৰু ফিলামেন্ট আৰু এন্থাৰ লগ লাগি পিনি আমাৰ ষ্টেমেন এটা গঠন হয় আৰু ইয়াতে কি হয় এই যেটো এন্থাৰ এই এন্থাৰতে থাকে ইয়াতে ফৰ্মেশন হয় পলেন গ্ৰেইনছ বিলাক এন্থাৰত পলেন গ্ৰেইনছ ফৰ্ম হয় অসমীয়াত হেতু কাৰণে ইয়াক কি বুলি কোৱা হয় পৰাগ ধানী বুলি কোৱা হয় পৰাগ ৰেণুৰ গঠন এই এন্থাৰতে হয় আৰু পৰাগ ৰেণুবোৰ সাধাৰণতে হালধীয়া ৰঙৰ হয় এতিয়া আমি এই এন্থাৰটোক যদি মেচিয়ৰ এন্থাৰ এটাক যদি আমি এনেকৈ মাজে মাজে কাটি দিও তেতিয়া হলে আমি কি দেখিম তাতে এনেকুৱা কিছুমান কুঠালি দেখিম এই কুঠালি বিলাকক কোৱা হয় মাইক্ৰোস্পোৰেঞ্জিয়াম কি বুলি কোৱা হয় এই কুঠালি বিলাকক মাইক্ৰোস্পোৰেঞ্জিয়াম আৰু এনেকুৱা মাইক্ৰোস্পোৰেঞ্জিয়াম বিলাকতে কি হয় পলেন গ্ৰেইনৰ প্ৰডাকশন হয় ঠিক আছে এনেকুৱা সৰু সৰু কুঠালি থাকে এন্থাৰটোৰ মাজত আৰু তাতে পলেন গ্ৰেইন বিলাকৰ প্ৰডাকশন হয় আৰু এনেকুৱা এটা কুঠালি কি বুলি কোৱা হয় মাইক্ৰোস্পোৰেঞ্জিয়াম এতিয়া মাইক্ৰোস্পোৰেঞ্জিয়ামটো যদি আমি ভালকৈ লক্ষ্য কৰো তাতে কেইখনমান বেৰ থাকে ওয়াল থাকে তাৰে আটাইতকৈ যিখন ভিতৰৰ বাৰ সেইখনক কোৱা হয় টেপেটাম তাৰ বিষয়ে আমি লাষ্ট ক্লাছত ডিসকাশন কৰিছিলো আৰু এমসিকিউ প্ৰেক্টিছ কৰিছিলো চাই লবা তাৰ পাছতে তাৰ যিখন মাজৰ ওয়াল সেইখনক মিডল লেয়াৰ বুলি কোৱা হয় টেপেটাম আৰু মিডল লেয়াৰৰ মাজত থাকে এন্ডোথেচিয়াম আৰু যিখন একেবাৰে বাহিৰৰ ওয়াল এন্থাৰৰ যিখন একেবাৰে বাহিৰৰ ওয়াল বা মাইক্ৰোস্পোৰেঞ্জিয়ামৰ একেবাৰে যেটো বাহিৰৰ ওয়াল হেতুক কোৱা হয় ইয়াৰে শুদ্ধ অপচনটো হ'ব এপিডাৰ্মিছ তো কোৱেশ্চনটো আমাক হেতুৱে সুধিছিলে যে এন্থাৰৰ মেচিয়ৰ এন্থাৰ এটাৰ বাহিৰৰ ওয়ালখনক কি বুলি কোৱা হয় উত্তৰ হ'ব এপিডাৰ্মিছ আৰু আটাইতকৈ ইনাৰ লেয়াৰ যদি কোৱেশ্চনটো সোধে তেতিয়া হলে আমি কি কৰিম আমাৰ শুদ্ধ এনসাৰটো হ'ব টেপেটাম নেক্সট কোৱেশ্চন which of the following is haploid haploid মানে তাত ক্ৰোমোজোমাল নাম্বাৰস কি হয় হাফ থাকে পেৰেন্টৰ তুলনাত হাফ ক্ৰোমোজোম নাম্বাৰ থাকে হ্যাপ্লয়েড সেল বিলাকত হয় নে হ্যাপ্লয়েড হেবিলাক সেল হয় যেনেকৈ আমি হ্যাপ্লয়েডৰ কাৰণে N বুলি লিখো আৰু ডিপ্লয়েডৰ কাৰণে আমি কি বুলি লিখো টুৱাইস সেল অৰ্থাৎ ডাবল হৈ যায় N মানে নাম্বাৰ অফ ক্ৰোমোজোম আৰু ডিপ্লয়েড হলে হেতু কি হয় ডাবল হৈ যায় হ্যাপ্লয়েড হলে N নাম্বাৰস অফ ক্ৰোমোজোম বুলি কও এতিয়া আমাক চাৰিটা অপচন দিছে তলৰ কোনটো হ্যাপ্লয়েড সুধিছে প্ৰথম অপচনটো আছে জাইগটত কি হয় মেল গেমেট আৰু ফিমেল গেমেট ফিউজ হয় আৰু মেল গেমেটটো হ্যাপ্লয়েড হয় ফিমেল গেমেটটো হ্যাপ্লয়েড হয় আৰু যেতিয়া ইহতি ফিউজ হয় জাইগটটো যেটো গঠন হ'ব ফিউজ হোৱাৰ পাছত হে হ্যাপ্লয়েড হ'ব জানো হিটো ডিপ্লয়েড হ'ব হয় নে দুটা বেলেগ বেলেগ গেমেট লগ লাগি যেহেতু ইয়াৰ ফৰ্মেশন হৈছে এন্ডোস্পাৰ্ম নিউক্লিয়াছ বা পোলাৰ নিউক্লিয়াছ যেটো এটো হয় নে পোলাৰ নিউক্লিয়াইটোৱে যেতিয়া গৈ পিনি মেল গেমেটটোৰ লগত ফিউজ কৰে তেতিয়া এন্ডোস্পাৰ্ম নিউক্লিয়াছটো ফৰ্ম হয় মানে পোলাৰ নিউক্লিয়াই যেতিয়া এটা মেল গেমেটৰ লগত ফিউজ হয় তেতিয়া এন্ডোস্পাৰ্ম নিউক্লিয়াছ ফৰ্মেশন হয় ইয়াক ট্ৰিপল ফিউজন বুলি কোৱা হয় ইয়াৰ ক্ৰোমোজোম নাম্বাৰ হৈছে ট্ৰাইচেল হয়নে এন্টিপোডিয়েল সেল আৰু তাৰপিছত আছে আমাৰ মাইক্ৰোস্পোৰ মাদাৰ সেল এতিয়া মাইক্ৰোস্পোৰ যিবোৰ মাদাৰ সেল হয় মাদাৰ সেল
হয়নে মাদাৰ ৱৰ্ডটো অহাৰ পাছতে তোমালোকে গম পাব লাগিব তাৰ মানে এই সেল কেইটাৰ পৰা কি হ'ব মাইক্ৰস্পোৰ অৰ্থাৎ কি হ'ব পলেন গ্ৰেইনছ ডেভেলপ হ'ব মাইক্ৰস্পোৰক আমি আৰু এটা বুলি ক'ব পাৰো মেল গেমেটফাইটৰ ডেভেলপমেন্ট বুলি ক'ব পাৰো ঠিক আছে তো এইবোৰ হয় মাইক্ৰস্পোৰ মাদাৰ সেল তো মাইক্ৰস্পোৰ মাদাৰ সেল সদায় মনত ৰাখিবা মাদাৰ সেল বিলাক সদায় ডিপ্লয়ড থাকে মনত থাকিবনে সদায় মাইক্ৰস্পোৰ মাদাৰ সেল হওক মেগাস্পোৰ মাদাৰ সেল হওক সদায় সেইবিলাক ডিপ্লয়ড থাকে আৰু সেইবিলাকৰ কি হয় মিওসিস সেল ডিভিজন হয় আৰু মিওসিস সেল ডিভিজন হোৱাৰ পাছতে মাইক্ৰস্পোৰ গঠন হয় আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত মেগাস্পোৰছ গঠন হয় গতিকে এটো ডিপ্লয়ড হয় বাকি তিনটা অপচন ডিপ্লয়ড হয় শুদ্ধ উত্তৰটো হ'ব অপচন সি এন্টিপোডিয়েল সেল যিফালে সেলেজেল এন্ডৰ ফালে যিকিটা তিনিটা যে সেল থাকে এই সেল তিনিটাক আমি এন্টিপোডিয়েল সেল বুলি কওঁ আৰু তোমালোকে নিশ্চয় মেগাস্পোৰোজেনেসিসটো মনত আছে তাতে তোমালোকে মনত আছে যে এন্টিপোডিয়েল সেল কিটা কি হয় এটা হেপ্লয়েড ইন নাম্বাৰছ হয় নেক্সট কোৱেশ্চনলে আগবাঢ়িছো Which one shows triple fusion? তলৰ কোনটো triple fusion দেখাইছে? Egg, female gamete. Polar nuclei, male gamete. Egg আৰু pollen tube nucleus. Male gamete আৰু synergid nucleus. তো synergid আৰু male gamete তো fuse নকৰে। বাকি কিটা যদি চাও তোমালোকে নিশ্চয় জানা after pollination আমি আগৰ ক্লাছত ডিসকাস কৰিছিলো pollination হোৱাৰ পাছতে ইয়াতে আহি পিনি pollen grains খিনি stigmat আহি পিনি পৰেহি Stigmat পৰাৰ পাছতে এডাল pollen tube formation হয় আৰু সেই pollen tube ডালৰ মাজেদি কি হয় আমাৰ sperm cell কিটা আহে আৰু sperm cell কিটা থাকে দুটা থাকে সেই দুটা sperm cellৰ এটাই কাৰ লগত fuse কৰে এটাই fuse কৰে এগৰ লগত হয়নে তলৰ ফালে থকা egg টোৰ লগত fuse কৰে আৰু fuse কৰি পিনি কি formation কৰে zygote আৰু zygote টো diploid হয় আৰু বাকি যেটো নেক্সট মেল গেমেট থাকি গল বাকি যেটো স্পার্ম সেল বা মেল গেমেট বা স্পার্ম সেল দুটা একেটা কথা বুজিবা তোমালোকে দুটা একেটাই টার্ম হয় তো বাকি যেটো মেল গেমেট থাকি গল হেতুৱে গৈ পিনে কি কৰে পোলাৰ নিউক্লিয়াৰ যেটো মাজত যে পোলাৰ নিউক্লিয়াৰটো থাকে হয়নে ফিমেল গেমেটফাইটটোত হে পোলাৰ নিউক্লিয়াৰটোৰ লগত ফিউজন কৰে তো হে ফিউজনটোত কি হয় পোলাৰ নিউক্লিয়াৰ যেটো আমাৰ অলৰেডি আছে গেমেটফাইটটোত যেটো আমাৰ পোলাৰ নিউক্লিয়াৰ আছে হেতু twice n হয় twice n in numbers তো তাৰ লগত যেতিয়া মেল গেমেটটো ফিউজ হয় মেল গেমেটটো ক্ৰমোজোমৰ নাম্বাৰ হৈছে n twice n আৰু n যোগ লাগিলে কিমান হ'ব thrice n হেতু কাৰণে আমি এই ফিউজনটো কি বুলি কওঁ ট্ৰিপল ফিউজন কাৰণ পোলাৰ নিউক্লিয়াৰটোত অলৰেডি ই ডিপ্লয়ড হয় ডিপ্লয়ড সেল আৰু মেল গেমেটটো হেপ্লয়ড তাৰ মানে দুটা আৰু এটা লগ লাগিলে ডিপ্লয়ড আৰু হেপ্লয়ড লগ লাগি পিনি কি হল ট্ৰিপল ফিউজন হল তিনটা সেলৰ যেটো ফিউজন হৈছে গতিকে এটো কি বুলি কম আমি ট্ৰিপল ফিউজন থ্ৰাইচেন যেহেতু ইয়াতে ক্ৰমোজম নাম্বাৰ গতিকে কোনটো শুদ্ধ হ'ব পোলাৰ নিউক্লিয়াৰ আৰু মেল গেমেটৰ ফিউজনটোক আমি কি বুলি কওঁ ট্ৰিপল ফিউজন বুলি কওঁ আৰু তাৰ পৰাই পাছত আমাৰ কি ডেভেলপ হয় মনত আছে নে এন্ডোস্পাৰ্ম ডেভেলপ হয় আৰু জাইগোটটোৰ পৰা আমাৰ কি ডেভেলপ হয় এমব্ৰায়ো ঠিক আছে The function of generative cell is to generative cell to কি function হয় সুৰিছে তোমালোকৰ নিশ্চয় মনত আছে আমি এই কনসেপ্টে ডিসকাস কৰি থৈছো মেচিউৰ পলেন গ্ৰেইনৰ ষ্ট্ৰাকচাৰ নিশ্চয় মনত আছে ঠিক আছে মেচিউৰ পলেন গ্ৰেইন তো মেচিউৰ পলেন গ্ৰেইনৰ ষ্ট্ৰাকচাৰটো যদি চাও আমি তাতে এটা ভেজিটেটিভ সেল থাকে এটা জেনাৰেটিভ সেল থাকে ঠিক আছে তো এই যেতিয়া পলিনেশন হোৱাৰ টাইমত কি হয় জেনাৰেটিভ সেলটোৰ নামটো পাই তোমালোকে বুজিবা জেনাৰেটিভ তাৰ মানে ই জেনাৰেশন কৰে ই কিবা নতুন বস্তু ফৰ্মেশন কৰিব আৰু এই জেনাৰেটিভ সেলটো পাই কি হ'ব দুটা মেল গেমেটৰ ফৰ্মেশন হয় ঠিক আছে মনত থাকিবনে যে আমাৰ মেচিউৰ পলেন গ্ৰেইনটো দুটাই সেল থাকে ভেজিটেটিভ সেল আৰু জেনাৰেটিভ সেল তাৰে যেটো জেনাৰেটিভ সেল ই দুটা মেল গেমেট জেনাৰেট কৰে আৰু ভেজিটেটিভ সেলটোৰ কাম কি ই পলেন টিউব ফৰ্মেশনত হেল্প কৰে আমাৰ কোৱেশ্চনটোলে কি সুধিছে ঘূৰি আহিছো the function of generative cell is to generative cellটোৰ ফাংচন কি হয় প্ৰথম অংশটো দিছে produce pollen tube হেতু কামটো কাৰ হয় ভেজিটেটিভ সেলটোৰ কাম হয় হেতু divide and form two male gamete তো এটা শুদ্ধ উত্তৰ হয় আমাৰ যেটো জেনাৰেটিভ সেল হেতু ডিভাইড হয় আৰু জেনাৰেট কৰে দুটা নতুন মেল গেমেট ক্লিস্টোগামাছ ফ্লাৱাৰ্ছ আৰ ক্লিস্টোগামাছ এই টাৰ্মটো তোমালোকৰ মনত থাকিবনে লাষ্ট তোমালোকৰ ভিডিওটো কেমোগামাছ ফ্লাৱাৰ্ছৰ কথা আমি ক্লিস্টোগামাছ আৰু কেমোগামাছ একেটা সিচুৱেচন আমি কোনটা ফুলত দেখিছিলো হেতু ডিসকাশন কৰিছিলো
আৰু ক্লিষ্ট্ৰগেমাছ ফ্লাৱাৰত আমি কি দেখো এনেকুৱা ফুলপাহ এনেকুৱা কলিৰ ৰূপত থাকে মানে বন্ধ হৈ থাকে ফুলপাহ মেল নাখায় বন্ধ হৈ থাকে ঠিক আছে ফুলপাহ বন্ধ হৈ থাকে আৰু তেতিয়া কি হ'ব তাৰ ভিতৰতে কি হ'ব সেলফ পলিনেশন হ'ব ফুলপাহ যেহেতু ক্লোজ হৈ আছে গতিকে তাত ক্ৰছ পলিনেশন কোনো পধ্যে হ'ব নোৱাৰে গতিকে সেই ফ্লাৱাৰ বাডটোৰ ভিতৰতে সেলফ পলিনেশন হয় তেনেকুৱা ধৰণৰ পলিনেশনৰ যিবিলাক ফ্লাৱাৰ্ছে কৰে ইহঁতক ক্লিষ্ট্ৰগেমাছ বুলি কয় তো ইয়াতে আমি অপশন বি টো কাৰেক্ট হ'ব ক্লোজ এণ্ড সেলফ পলিনেটেড ঠিক আছে তাৰপিছত আমি কেইটামান এছাৰছন ৰিজনৰ কুৱেশ্যন চাম Entomophilous flowers are usually bright colored and scented. কিয় হয় কিয় bright color হয় আৰু কিয় ভাল গোন্ধ থাকে These features reason to কি দিছে help to attract insect pollinators তো সেইটোৱে reason হয়নে এনেকুৱা ফুলবিলাকৰ ইহঁতি পলিনেশনৰ কাৰণে কাৰ ওপৰত ডিপেন্ড কৰে ইনসেক্টৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে পখিলা বা অন্য কিছুমান বি ওপৰত ডিপেন্ড কৰে গতিকে ইহঁতি দেখাত এট্ৰেক্টিভ হ'ব লাগিব তাৰ কাৰণে খুব ব্ৰাইট ইহঁতৰ কালাৰ্স থাকে আৰু তাৰ লগতে ফুলপাহৰ খুব ভাল গোন্ধ থাকে যাতে মৌমাখি বা অন্য কিছুমান ইনসেক্ট ইহঁতৰ প্ৰতি আকৰ্ষিত হয় গতিকে আমাৰ এছাৰচনৰ ৰিজন দুইটাই শুদ্ধ ইয়াতে অপশন এ both a and r are true and r is the correct explanation of a হেতু হ'ব ঠিক আছে নেক্সট কুৱেশ্যনলৈ গৈছো The pollen tube usually enter the ovule through micropyle. তো ইয়াতে যদি pollen tube ডালে micropyleৰ ফালৰ পৰা ovule-টোত enter কৰে তেতিয়াহলে হেতু কি বুলি কোৱা হয় তোমালোকৰ মনত আছেনে যেতিয়া pollination হোৱাৰ পাছত এটো female gametophyte pollination হোৱাৰ পাছতে কি হয় ইয়াতে pollen tube formation হয় stigma আৰু সেই pollen tube ডালে লাহে লাহে কলে আহে ovule-ৰ ওচৰলৈ আহে আৰু ovule-ত entry লয় গতিকে এই ovule-ত pollen tube ডালে যেতিয়া entry লব এই entry-টো যদি micropyle-ৰ ফালৰ পৰা হয় তেতিয়াহলে আমি কি কম micropyle মানে তলৰ female gametophyte-টোৰ তলৰ end-টো মনত আছেনে এইটো কি বুলি কওঁ আমি mature embryosexৰ mature female gametophyte-টোৰ তলৰ end-টো কি বুলি কওঁ micropyle end বুলি কওঁ ওপৰটোক cellagel ঠিক আছে তো micropyle-ৰ ফালেদি যদি pollen tube ডালে entry লয় তেতিয়াহলে আমি তাক porogamy বুলি কম ঠিক আছে এই ঘটনাটোক আমি porogamy বুলি কম আৰু যদিহে cellagel end-ৰ ফালৰ পৰা entry লয় তেতিয়াহলে cellagogamy ঠিক আছে আৰু mesogamy কি হ'ব pollen tube ডাল কোন ফালৰ পৰা entry ল'ব intubement-ৰ ফালৰ পৰা intubement-ৰ ফালৰ পৰা entry ল'ব আৰু পাছত মনত আছেনে intubement-এ পাছত কি গঠন কৰে seed coat-টো গঠন কৰে ঠিক আছে seed-ৰ ওপৰত যিখন ডাঠ আৱৰণ থাকে সেইটো গঠন কৰে Next again, assertion is another question. Assertion to dia ase wind pollinated flowers produce large quantities of pollen. A reason to hoise pollen wastage is high due to random dispersal by wind. এইবিলাক হৈছে wind pollinated flowers. এনেকুৱা flowers বিলাকে pollinationৰ কাৰণে কাৰ ওপৰত dependent বতাহৰ ওপৰত dependent. যেতিয়া বতাহ মাৰে ইহঁতি নিজৰ দেখিছানে কেনেকৈ দেখিছা কেনেকৈ reproductive structures বিলাক উৰি গৈছে কিছুমান আহ লাগি থাকে খুব পাতল হয় ইহঁতৰ ওজনটো বেছি হ'ব নোৱাৰে কাৰণ বতাহে উৰুৱাই নিব পাৰিব লাগিব গতিকে খুব পাতল হয় ফু মাৰিলে উৰি যায় লাহেকৈ বতাহ এজাক মাৰিলে ইহঁতি বতাহত উৰি যায় আৰু উৰি গৈ পিনি ইহঁতি নিজৰে বেলেগ এটা স্পেচিছৰ ওচৰলৈ যায় আৰু তাত গৈ পিনি পলিনেশন হয়গে ঠিক আছে গতিকে এইবিলাক হৈছে উইণ্ড পলিনেটেড কিছুমান ফ্লাৱাৰ্স এনেকৈ দেখিছেনে তোমালোকে নিশ্চয় দেখিছা ফু ফু কৰি আমি কেতিয়াবা খেলো এইবিলাক বস্তু লৈ পিনি গতিকে ইহঁতি বহুত বেছি কোৱান্টিটিত পলেন গ্ৰেইনছ প্ৰডিউস কৰে দেখিছানে কিমান বেছি আছে ইয়াতে আমি কাউন্ট কৰিব নোৱাৰো বহুত বেছি কোৱান্টিটিত পলেন গ্ৰেইনছ প্ৰডিউস কৰে কিয় কৰে হেতু ৰিজনটো দিয়া আছে কাৰণ যেতিয়া বতাহে উৰুৱাই লৈ যাব বতাহেটো এনেকুৱা ডিসাইড হৈ নাথাকে ন বেলেগ এটা স্পেচিছৰ ওচৰলৈ লৈ যাব বতাহে কেতিয়াবা নিপিনি পানীত পেলাই দিব কেতিয়াবা হুকান পথাৰখনত পেলাই দিব কেতিয়াবা ক'বাত নি সাগৰৰ ওচৰলৈ লৈ যাব গতিকে তাহাঁতে কি হয় বেছি কোৱান্টিটিত প্ৰডিউস কৰে যাতে অকমান নষ্ট হলেও ওয়েস্টেজ হলেও এটলিস্ট অলপমান হলেও কি হয় পলিনেশন হয়গে ঠিক আছে হেতু কাৰণে মনত ৰাখিবা দুটা উইণ্ড পলিনেটেড ফ্লাৱাৰ্স খিনি সাধাৰণতে কি হয় খুব পাতল হয় ইহঁতৰ ওজন বেছি নহয় আৰু খুব বেছি পৰিমাণত ইহঁতি প্ৰডিউস কৰে পলেন গ্ৰেইন ঠিক আছে তাৰ হলনি আমি যিখিনি ইনসেক্ট পলিনেটেড প্লান্ট হয়নে এন্টোমোফিলাছ খিনি কি দেখিছিলো হেতি লাৰ্জ হয় ফুলপাল লাৰ্জ হয় যেনে চকুত পৰে ইনসেক্ট বিলাকৰ লাৰ্জ হয় লগতে ব্ৰাইট কালাৰ হয় ঠিক আছে তোমালোকে সানফ্লাৱাৰ এপা চাই লোৱা ৰ'জ এপা চাই লোৱা কিমান ধুনীয়া ৰং হয়নে আৰু লগতে খুব ভাল এটা গোন্ধ থাকে কিন্তু ইহঁতৰ গোন্ধৰ দৰকাৰ
নাই এটা গোন্ধৰ দৰকাৰ আছে জানো নাই কাৰণ বতাহে উৰুৱাই নিব তো গতিকে ইহঁতি পাতল হয় আৰু বেছি লাৰ্জ কোৱান্টিটিত প্ৰডিউস হয় গতিকে দুইটা assertion reason শুদ্ধ নেক্সট কোৱেশ্চনটোলৈ গৈছো ইয়াতে assertion দিয়া আছে incompatibility in plants prevent self pollination তো incompatibility মানে কি হেতু সোৱা এইটো এটা self pollination cross pollination তোমালোকে টুল বুলি ক'ব পাৰা গছজোপাই নিজে এই টুলটো ইউজ কৰে যাতে ক্ৰছ পলিনেশন হয় ঠিক আছে এতিয়া এপা ফুলতে মেল ষ্ট্ৰাকচাৰ আছে ফিমেল ষ্ট্ৰাকচাৰ আছে কিন্তু ইহতি আনটো মানে ফাৰ্টিলাইজ কৰিব নোৱাৰে ইহতৰ মাজত পলিনেশন নহয় ইয়াতে মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ ষ্টেমেনো থাকিব আৰু লগতে কি থাকিব পিষ্টিলো থাকিব কিন্তু ইয়াৰে যিবিলাক পলেন গ্ৰেইনছ হেবিলাকে গৈ পিনি এই ফুলপাহক ফাৰ্টিলাইজ কৰিব নোৱাৰে নিজৰ মাজত ফাৰ্টিলাইজেশ্যন ইহতৰ নহয় ইনকম্পেটেবল দেখিছানে একেপা ফুলৰে যেটো পলেন গ্ৰেইনছ এবিলাকে গৈ পিনি ষ্টিগমাত গৈ পিনি তাপা অভেৰিত গৈ পিনি এগৰ লগত ফাৰ্টিলাইজেশ্যন কৰিব নোৱাৰে হেতু কাৰণে ইনকম্পেটেবল বুলি কোৱা হয় ইহতি বেলেগ এপা ফুলৰ বা বেলেগ এটা নিজৰ স্পেচিছৰে বেলেগ এপা ফুলৰ ওচৰত গৈ পিনি হে ইহতি কি কৰিব পাৰে ফাৰ্টিলাইজেশ্যন কৰিব পাৰে তাৰ মানে এটো কি হৈছে ক্ৰছ পলিনেশন ইয়াতে যেটো সেলফ পলিনেশন হেতু বাধা দিয়া হৈছে ইয়াতে কি হৈছে ক্ৰছ পলিনেশন ঠিক আছে গতিকে আমি কি চালু প্ৰথম assertion to incompatibility in plants prevent self pollination আমি দেখিছো ইয়াতে self pollination হোৱা নাই ই এটা cross pollination টুল হয় ইহতি incompatible হয় to each other গতিকে fertilization নহয় it ensure outcrossing and genetic diversity তো হেতু শুদ্ধ হয় হয়নে যদি self pollination নহয় তেতিয়া হলে outcrossing হ'ব cross pollination হ'ব আৰু যেতিয়া cross pollination হয় ক্ৰছ পলিনেশন কেতিয়া হয় দুপা বেলেগ বেলেগ ফুলৰ মাজত গতিকে যেতিয়া দুপা বেলেগ বেলেগ ফুলৰ মাজত পলিনেশন হ'ব তাৰ ফলত যেটো প্ৰডাক্ট হ'ব যেজোপা নতুন প্লান্ট হ'ব তাত আমি জেনেটিক ভেৰাইটিও বেছি দেখি পাম তাৰ জেনেটিক ডাইভাৰ্সিটি বেছি থাকিব হয় নহয় তো সেলফ পলিনেটেড কৰা ফ্লাৱাৰ্স খিনিৰ মাজত ইমান জেনেটিক ডাইভাৰ্সিটি নাথাকে জেনেটিক ডাইভাৰ্সিটি কেতিয়া আহিব যেতিয়া বেলেগ বেলেগ দুটা স্পেচিছ লগ হয় হয়নে গতিকে এই ইনকম্পেটিবিলিটিৰ ফলত কি হয় ক্ৰছ পলিনেশন হয় বা আউটক্ৰছিং হয় আৰু তাৰ ফলত সেই স্পেচিছটোৰ জেনেটিক ডাইভাৰ্সিটি কি হয় ইনক্ৰিজ হয় গতিকে ইয়াতো দুটাই ট্ৰু হয় ইয়াতে দিছে নেক্সট কোৱেশ্চন অন pollination by water is a rare in flowering plants water protected flowers usually produce large heavy pollen grains pollination by water এটো rare হয় আমি ওয়াটাৰত বহুত কম স্পেসিস দেখিবলৈ পাওঁ সাধাৰণতে আমাৰ যদি মেটেকা ভেট ফুল পদুম ফুল হয়নে এইকেইটা স্পেসিস আমি মানে সহজে জানো হয়নে গতিকে অলৰেডি assertionটো শুদ্ধ হয় যে pollination by water এটো বহুত rare phenomenon হয় আৰু নেক্সট কৈছে যে যিখিনি প্লান্টছে যিখিনি ফ্লাৱাৰে ওয়াটাৰ পলিনেশন কৰে ইহতি বহুত লাৰ্জ এমাউন্টত কি হয় পলেন গ্ৰেইন প্ৰডিউস কৰে আৰু লগতে হেভি অৰ্থাৎ ডাঙৰ ডাঙৰ ওজন থকা পলেন গ্ৰেইনছ প্ৰডিউস কৰে লাৰ্জ এমাউন্টটো শুদ্ধ হয় বহুত লাৰ্জ এমাউন্টত কৰে যেনেকৈ বতাহে যিখিনি পলিনেশন কৰে সেই প্লান্টছ বিলাকে কি কৰে লাৰ্জ এমাউন্টত পলেন গ্ৰেইনছ প্ৰডিউস কৰে যাতে অলপমান নষ্ট হলেও বাকিখিনি কি হয় ভায়াবল হৈ থাকে তেনেকৈ ওয়াটাৰৰ ক্ষেত্ৰতো সেম যাতে অলপমান নষ্ট হলেও বাকি পলেন গ্ৰেইনছ খিনি ভায়াবল হৈ থাকক হেতু কাৰণে লাৰ্জ কোয়ান্টিটিত পলেন গ্ৰেইনছ কি হয় প্ৰডিউস কৰা হয় কিন্তু হেভি নহয় যদি পলেন গ্ৰেইনছ খিনি হেভি হয় ওয়াটাৰে ইজিলি হেখিনি কি হ'ব লৈ যাব নোৱাৰিব ট্ৰান্সফাৰ কৰিব নোৱাৰিব ঠিক আছে ইয়াতে তোমালোকে দেখিছানে এটো পলিনেশন ইন ভ্যালিসনেৰিয়া ওকে ভ্যালিসনেৰিয়াত কি হয় পলিনেশন দেখাইছে তো ইয়াতে ফিমেল ফ্লাৱাৰ থকা গছজোপা কমপ্লিটলি বেলেগ মেল ফ্লাৱাৰ থকা গছজোপা কমপ্লিট বেলেগ আৰু সেই মেল ফ্লাৱাৰটোৱে কি কৰিছে পলেন গ্ৰেইনছ খিনি পানীত এৰি দিছে আৰু পানীৰ ফুটৰ লগত সেই পলেন গ্ৰেইনছ খিনি এই ফিমেল ফুলজোপাৰ ওচৰলৈ আহিছে আৰু ফাৰ্টিলাইজেশ্যন কৰিছে হয়নে এতিয়া এই পলেন গ্ৰেইনছ খিনি যদি হেভি হয় ওয়েটটো ইহঁতৰ বেছি হয় তেতিয়াহলে ওয়াটাৰ ইহঁতক কি হয় ফ্লো লৈ যাবলৈ টান হ'ব গতিকে ইয়াতে কি হয় আমি কি বুলি কম the assertion is true অৰ্থাৎ A টো true হ'ব আৰু R is false হয়নে যদি পাতল হ'ব বেছি হেভি নহয় গতিকে অপচন C will be correct answer
ঠিক আছে, আজি এই 10টাই আমাৰ কুৱেশ্যন আছিলে। এই চেপ্টাৰটো ইমানতে শেষ হৈছে। নেক্সট আমি জেনেটিক ডাইভাৰ্চিটি এটা চেপ্টাৰ ওপৰত মানে MCQ লৈ আহিম। তেনেকৈ গোটেইকেইটা চেপ্টাৰে কিছুমান ইম্পৰ্টেণ্ট MCQ আৰু তাৰ লগতে PYQ কিছুমানো ডিছকাছ কৰা হ'ব। আৰু তোমালোকে যদি বিচাৰা কমেণ্ট ছেকশ্যনত জনাবা, আমি টপিক ৱাইজ কিছুমান ভিডিঅ'ছো লৈ আহিম। অলৰেডি আমাৰ গোটেই প্লেলিষ্ট বনোৱা আছে। আমি বিভিন্ন চেপ্টাৰৰ বিভিন্ন টপিকসমূহ বহুত ডিটেইলছত উইথ ডায়েগ্ৰাম বহুত ভালকে আমি ডিছকাছ কৰি থৈছো আগত। গতিকে সেইখিনিও তোমালোকে এবাৰ গৈ পিনে চাব পাৰা বা আমি আকৌ লৈ আহিম। ঠিক আছে, তোমালোকেও ধুনীয়াকৈ পঢ়ি থাকা, প্ৰেক্টিচ কৰি থাকা। ধন্যবাদ।